নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটো কিদৰে পাৰ হ'ব ডিচেম্বৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ 7 তাৰিখলৈকে কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই ডিচেম্বৰ মাহটো লৈ আছে সকলোখিনি তথ্য জানিব পাৰিব বিশেষকৈ এই সপ্তাহটোত কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কিছুমান ক্ষেত্ৰত পৰিকল্পনা কৰিলে আপুনি বহুত ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ডিচেম্বৰ মাহৰ বিশেষকৈ সাপ্তাহিক ৰাশিফল অনুসৰি এই সপ্তাহটো আপোনালোকৰ বাবে প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে মধ্যমীয়া বিশেষকৈ ৰাশি অনুসৰি কেনে ধৰণৰ পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লৈছে এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে ডিচেম্বৰ মাহৰ এই প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে নিশ্চিত হ'ব সপ্তাহৰ আৰম্ভণিৰ পৰা কেৰিয়াৰ আৰু ব্যৱসায়ত উত্থান পতন দেখিবলৈ পাব সপ্তাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে য'ত হঠাতে আপোনালোকৰ মূৰত এটা ডাঙৰ দায়িত্ব আহিব পাৰে যিটো পূৰণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে আৰু প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে এই সপ্তাহটোত অৱশ্যে এই সময়ছোৱাত নতুন কামৰ প্ৰতি আপোনালোকে উৎসাহিত হ'ব বুলি কৈছে একে সময়তে এই সময়খিনি সহকৰ্মী আৰু কৰ্তৃপক্ষৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিলে আপোনালোকৰ কামবোৰ সফল হ'ব অন্যথা আপুনি অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই সপ্তাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ আৰম্ভণিৰ পৰা ধন পৰিচালনা কৰিব লাগিব এই সপ্তাহত কৈছে যে বুদ্ধিমান ৰূপে ধন খৰচ কৰক অন্যথা অতিৰিক্ততাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সপ্তাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে ভাল বুলি কোৱা হৈছে এই সময়ছোৱাত ভাল বিশেষকৈ ধন লাভ হ'ব অৱশ্যে যিকোনো আঁচনিত বিনিয়োগ কৰিবলগীয়া হ'লে আপোনালোকৰ শুভাকাংক্ষীৰ বিশেষকৈ পৰামৰ্শ গ্ৰহণ কৰি সিদ্ধান্ত ল'ব লাগে বুলি কৈছে প্ৰেমৰ সম্পৰ্ক নিজকে দেখুৱাই দিয়াৰ পৰা বিৰত থাকক ভুল বুজাবুজি হ'বলৈ সৃষ্টি নিদিব জীৱনসংগী অনুভৱক সন্মান কৰক প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দেৱী দুৰ্গাক পূজা কৰি ৰঙা ফুল আগবঢ়াই দুৰ্গা চালিচা পাঠ কৰিলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ দূৰৰ লোকচানৰ পৰা হাত সাৰিব লাগিব কাৰোবাৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত নহ'ব এটা সিদ্ধান্ত লওক যাতে আপুনি পিছত অনুশোচনা কৰিব পাৰে গতিকে সাৱধান হ'ব সপ্তাহৰ আৰম্ভণিতে হঠাতে ডাঙৰ খৰচ বাঢ়িব পাৰে বৃষ ৰাশিৰ জাতক জাতিক ৰাখিব লাগিব কিন্তু কৈছে যে এই সপ্তাহটোত আৰম্ভণিতে হঠাৎ ডাঙৰ খৰচ আহিব পাৰে যাৰ বাবে আপোনালোকৰ প্ৰস্তুত কৰাৰ বাজেট বিফল হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহত ৰিস্কি বিনিয়োগ এৰক আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক সপ্তাহটো বিশেষকৈ দ্বিতীয়াৰ্ধত প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কামত যিকোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে স্বাস্থ্যৰ যত্ন ল'ব লাগে এই সপ্তাহটোত বিশেষকৈ নিজৰ কাম আন কাৰো লগত এৰি নিদিব এই দিয়াৰ ভুল একেবাৰে নকৰিব এই সপ্তাহটোত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বাবে সময় কিছু উঠানমা কৰি ৰাখিব পঢ়া শুনাক বিশেষকৈ অৱহেলা কৰাৰ পৰা ভাল নহয় সপ্তাহৰ দ্বিতীয়াৰ্ধত কিছু নতুন পৰিৱৰ্তনৰ বাবে আপুনি অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিন্তু বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থনৰ বাবে কিছু সমস্যাৰ সমাধান হ'ব প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক বুলি কৈছে এই সপ্তাহটোৰ সংগীৰ ব্যক্তিগত জীৱনত অনুপ্ৰৱেশৰ পৰা বিৰত থাকক প্ৰতিকাৰ স্বৰূপে এই সপ্তাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে হনুমানজীৰ পূজাত নিতৌ বজৰং বন আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব বুলি কৈছে যদি ভাল লাগিছে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব অন্য এটা ৰাশি হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে অনুকূল হ'ব সময় আপোনালোকৰ পক্ষত আছে কিন্তু তথাপি আপুনি আপোনালোকৰ কামত যিকোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে আপুনি সীমিত সফলতা আৰু লাভৰ বাবে সন্তুষ্ট হ'ব লাগিব এলেহুৱা আৰু অসাৱধানতা পৰিহাৰ কৰি লোকসকলে নিয়োজিত হৈ থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো ভাল হ'ব কৰ্মক্ষেত্ৰত মানুহৰ লগত ভালদৰে মিলি যোৱাটো ভাল হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে সহকৰ্মীসকলৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হওক আৰু তেওঁলোকক বিশেষকৈ আপোনালোকৰ কোনো গোপন কথা নক'ব নহ'লে পিছত আপোনালোকৰ বাবে ই এক কেলেংকাৰীত পৰিণত হ'ব পাৰে এই সপ্তাহৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে মংগল আৰু উপকাৰ কঢ়িয়াই আনিছে ধৈৰ্য ধৰি কাম কৰিব লাগিব এই সপ্তাহটোত আপুনি ব্যৱসায়ত লাভৰ ভাল সুযোগ পাব পাৰে সপ্তাহটোৰ দ্বিতীয়টো বিশেষকৈ অভাৱনীয় লাভৰ দ্বাৰা আপোনালোকৰ আৰ্থিক দিশটো শক্তিশালী হ'ব পাৰে কিন্তু ঘৰুৱা আৰু ব্যৱসায়িক বিষয়ৰ সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব নহ'লে পিছত আপুনি আক্ষেপ কৰিব পাৰে বুদ্ধিমান ৰূপে কাম কৰিলে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটো আপোনালোকৰ বাবে ভাল হ'ব সিদ্ধান্ত ল'লে ধন সম্পত্তি আৰু প্ৰতিপত্তি বৃদ্ধি পাব এই সপ্তাহটোত পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণ সহায় কৰিব প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব প্ৰতিকাৰ স্বৰূপে দৈনিক কেশৰ তিলক পৰি কৰি ভগৱান বিষ্ণু পূজাত শ্ৰী বিষ্ণু আপোনালোকৰ সহস্ৰনাম আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অনুকূল বুলি প্ৰমাণিত হ'ব এই সপ্তাহটোত আপোনালোকৰ আশা কৰাৰ কামবোৰ আকাংক্ষিত ধৰণে সম্পূৰ্ণ হ'ব আপোনালোকৰ আত্মবিশ্বাস আৰু উৎসাহ বাঢ়িব বুলি কৈছে যাতে আপুনি আপোনালোকৰ কৰ্মৰ যি কামখিনি প্ৰমাণ কৰিব পাৰিব আপোনালোকৰ দক্ষতা উন্নত ফলাফলৰ বাবে সন্মানো পাব ক্ষেত্ৰখনত জ্যেষ্ঠসকলে আপোনালোকৰ এই প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ শলাগ ল'ব
সপ্তাহৰ আৰম্ভণিতে যিকোনো কামত ধন বিনিয়োগ কৰোঁতে সাৱধান হওক। আবদ্ধ হৈ থকা ধনো অভাৱনীয়ভাৱে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰতো কোৱা হৈছে যে এই সময় শুভ হ'বলৈ গৈছে। ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব পাৰে। এটা ডাঙৰ ব্যৱসায়িক চুক্তি আপোনালোকৰ বাবে চূড়ান্ত হ'ব পাৰে বুলি কৈছে। এই সপ্তাহটোত আপোনালোকৰ আৰাম বৃদ্ধিৰ বাবে চেষ্টা কৰিব, কিন্তু সেইবোৰৰ ওপৰত আপুনি অতিৰিক্ততা এৰাই চলিব লাগিব। খৰচবোৰ যধে মধে নকৰিব। কোনো কথাতে গৌৰৱ বেছি নকৰিব আৰু গৌৰৱৰ পৰা বিৰত থাকিব লাগিব এই সপ্তাহটোত। এই সপ্তাহটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ ব্যক্তিত্বত সাৱধান হ'ব লাগিব, কথা কওঁতে সাৱধান হ'ব লাগিব, মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰিব লাগিব, নহ'লে কিছু ক্ষেত্ৰত আপোনালোকক বিচ্ছিন্ন কৰি পেলাব পাৰে। সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰাখিবলৈ আপোনালোকৰ প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক, জীৱনসংগীক বিশেষকৈ সন্মান কৰক। সপ্তাহৰ আৰম্ভণিতে বিশেষকৈ শিৱ মন্দিৰলৈ গৈ আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। সিংহ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে। বিশেষকৈ শুভকামনাৰে ভৰা হৈছে এই সপ্তাহটোত। বহিৰাজ্যত কাম কৰা সকলৰ বাবে অভাৱনীয় সফলতা আৰু সুবিধা সম্ভৱপৰ। সপ্তাহৰ আৰম্ভণিতে ব্যৱসায়িক ভ্ৰমণ সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব পাৰে। চাকৰি বিচৰাসকলৰ বাবে সময় ভাল, কষ্ট কৰিব লাগিব। আপোনালোকৰ জীৱনত নতুন কিবা এটা আহিলে সুখৰ অনুভৱ কৰিব। যদি আপুনি কোনো যোৱা কেইদিনমানৰ পৰা বিশেষকৈ ভূমি নিৰ্মাণ বা বাহন আদি কিনাৰ পৰিকল্পনা কৰিছিল, তেন্তে সেই সপোন এই সপ্তাহটোত বাস্তৱায়িত হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়ীসকলৰ বাবে সময় ভাল, বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে শুভ সময়। এই সপ্তাহটোত আপুনি আৰাম আৰু সুবিধাৰ সৈতে জড়িত ডাঙৰ কিবা এটা কিনিব পাৰিব, যিয়ে আপোনালোকৰ ঘৰখনত বা পৰিয়ালৰ সুখৰ পৰিৱেশ বজাই ৰাখিব। গোটেই সপ্তাহটো সুখৰ বাবে ভাল হ'ব। আত্মীয়ৰ লগত সময় কটোৱাৰ সুযোগ পাব। সপ্তাহৰ দ্বিতীয়াৰ্ধত নতুন আয়ৰ সুযোগ উপলব্ধ হ'ব। সপ্তাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ বন্ধু বান্ধৱ বা পৰিয়ালৰ সদস্যৰ সৈতে পিকনিক ভ্ৰমণ হঠাতে এটা অনুষ্ঠানত পৰিণত হ'ব পাৰে। এই সময়ছোৱাত আপুনি পৰিয়ালৰ সৈতে অধিক বিশেষকৈ সময় কটাবলৈ সুযোগ পাব। প্ৰতিকাৰ স্বৰূপে এই সপ্তাহটোত গণেশজীৰ পূজাত নিতৌ বিশেষকৈ গণেশ চালিচা আবৃত্তি পাঠ কৰিলেও আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো শুভকামনা থাকিব। বিশেষ কথাটো হ'ল যে আপুনি আপোনালোকৰ অনুকূল সময়ৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰিব। যদি কোনো বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে দীৰ্ঘদিনীয়া কাজিয়া হৈ আছিল, ভুল বুজাবুজি হৈছিল, বিশেষকৈ এই সপ্তাহটোত ইয়াৰ সমাধান হ'ব পাৰে আৰু আপোনালোকৰ সম্পৰ্ক পুনৰ শুদ্ধ পথত আহিব পাৰে। কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত সপ্তাহৰ প্ৰথমাৰ্ধত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা সম্ভৱ। যাত্ৰাটো সুখদায়ক আৰু সফল লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ সময় ভাল। এই সপ্তাহটো ধন সম্পত্তিৰ লগতে খৰচো আপোনালোকৰ বাঢ়িব পাৰে। ধন সম্পত্তি অহাৰ লগতে খৰচো বাঢ়িব। সপ্তাহৰ দ্বিতীয় সময়খিনি বিশেষকৈ বিনিয়োগৰ বাবে শুভ বুলি কোৱা হৈছে, কিন্তু বিশেষকৈ বিনিয়োগ কৰাৰ সময়ত আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। বৃহৎ বিনিয়োগ নকৰিব। সময় ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ বুলি কৈছে। এই সপ্তাহটোত প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ প্ৰদৰ্শন অনুকূল হ'ব। এই সপ্তাহটোত আপুনি বিশেষকৈ আত্মীয় বৰ্গৰ পৰা বিশেষকৈ কিছু ভাল খবৰ শুনিব পাব পাৰে। অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ বিশেষকৈ আপোনালোকে এই সপ্তাহটোত লাভ কৰিব। এই সপ্তাহটোত আপুনি লোৱাৰ সিদ্ধান্ত ভৱিষ্যতে সুখৰ ফল দিব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বুজাবুজি থাকিব। সকলোৱে বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে ঘৰখনত এক সুখ বাঢ়িব বুলি কৈছে। এই দিশত কিন্তু গুৰুত্ব দিব লাগিব। প্ৰতিকাৰ স্বৰূপে ভগৱান বিষ্ণু পূজাত প্ৰতিদিনে শ্ৰী বিষ্ণু আপোনালোকে সহস্ৰনাম আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। স্বাস্থ্যৰ যত্ন ল'ব। ওম নমঃ শিৱায়। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব? বিশেষকৈ সাপ্তাহিক ৰাশিফল অনুসৰি তুলা ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এই সপ্তাহটো অনুকূল হ'ব, ফলপ্ৰসূ হ'ব। এই সপ্তাহটোত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত লাভান্বিত হ'ব। অতিৰিক্ত উপাৰ্জনৰ নতুন খবৰ সৃষ্টি হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকৰ ধন বহু কামতো খৰচ হ'ব। এই সপ্তাহটোত বিলাসী সামগ্ৰীৰ বাবে বহু টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি ভূমি নিৰ্মাণ আদি কিনাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই সপ্তাহটোত আপোনালোকৰ কিছু ইচ্ছাৰ পূৰণ হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিখিনি বিবাদ বা ভুল বুজাবুজি মিলন চুক্তিৰ দ্বাৰা সমাধান হ'ব পাৰে। সপ্তাহৰ মাজভাগৰ সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত শুভ বুলি কোৱা হৈছে। এই সময়ছোৱাত আপুনি বজাৰ উত্থানৰ সুবিধা ল'ব পাৰিব। অৱশ্যে এই সপ্তাহটোত এই সময়ছোৱাত ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহটোত কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হৈ ওচৰৰ সুবিধাত সুদূৰ প্ৰসাৰী ক্ষতি কৰাটো পৰিহাৰ কৰিব লাগে। বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হওক। পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় ভাল। অধ্যয়নত বিশেষকৈ একাগ্ৰতা থাকিব। প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব। বিপদ লিংগৰ প্ৰতি আকৰ্ষণ বাঢ়িব। অবিবাহিত মানুহৰ বিবাহৰ ব্যৱস্থা আপোনালোকৰ
হ'ব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত সুখ থাকিব। প্ৰতিকাৰ স্বৰূপে বিশেষকৈ এই সপ্তাহটোত শিৱলিংগত পানী আগবঢ়াওক আৰু শিৱ চালিচা আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, ডিচেম্বৰ মাহটো ভালদৰে পাৰ হওক, তাৰে কামনা কৰিছোঁ। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটো কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব। বিশেষকৈ এই সপ্তাহটোত কেৰিয়াৰ আৰু ব্যৱসায়ত লাভ হ'ব, অতিৰিক্ত উপাৰ্জনৰ নতুন খবৰ সৃষ্টি হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকৰ ধন বহুতো কামত খৰচ হ'ব বুলি কৈছে। একে সময়তে এই সপ্তাহটোত আৰম্ভণিতে হঠাতে কৰ্মক্ষেত্ৰত হঠাতে কিছু পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কামত কিছু সমস্যা হ'ব পাৰে, কিন্তু আপুনি অৱশেষত আপোনালোকৰ বুদ্ধিমত্তাৰে পৰিস্থিতি পৰিচালনা কৰিব পাৰিব। সপ্তাহটোৰ প্ৰথম ভাগত আপোনালোকৰ বাবে অনুকূল যদিও দ্বিতীয় ভাগত আপুনি আপোনালোকৰ জুনিয়ৰ বা ছিনিয়ৰ দুয়োকে ভদ্ৰভাৱে ব্যৱহাৰ কৰিব লাগিব। কোনো কথাত বিভ্ৰান্ত নহ'ব, অন্যথা অপ্ৰয়োজনীয় বিপদৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহটোত আপুনি কোনো ডাঙৰ বিনিয়োগ এৰাই চলিব লাগে। সচেতন হওক যে যদি আপুনি লোভত কাম কৰে তেন্তে ভৱিষ্যতে আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। কিবা এটা বিশেষকৈ বিনিয়োগ কৰাৰ কথা আহিলে বিশেষকৈ চিন্তা কৰাটো ভাল হ'ব। সপ্তাহৰ দ্বিতীয় সময়খিনিত দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ স্বাস্থ্য অলপ কোমল হ'ব। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকিব লাগিব। ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল হৈ আছে, যদিও আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যত্নৰ আৰু ল'ব লাগিব, কষ্ট কৰিব লাগিব, অন্যথা আপুনি ক্ষতি আৰু অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পাছত। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব এই সপ্তাহটোত। আপোনালোকৰ জীৱনসংগী বিশেষকৈ বাবে আপোনালোকে ছাৰপ্ৰাইজ কিছু গিফ্ট আপোনালোকে দিব পাৰে। প্ৰতিকাৰ স্বৰূপে দৈনিক তুলসীজী পৰিৱেশন কৰি পূজাত বিশেষভাৱে আপোনালোকে গায়ত্ৰী মন্ত্ৰ আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব বুলি কৈছে। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে, অতি সুখকৰ হ'ব। এই সপ্তাহটো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সামঞ্জস্যতা থাকিব। শ্ৰমিক শ্ৰেণীৰ বাবে সময় ভাল, কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। উচ্চ কৰ্তৃপক্ষৰ পৰা আপুনি সৰ্বোত্তম সমৰ্থন পাব। যদি আপুনি চাকৰি সলনি বা কিবা এটা কাম কৰিছে কথা ভাবি আছিল তেন্তে এই সপ্তাহটোত ক'ৰবাৰ পৰা কিছু ভাল অফাৰ লাভ কৰিব পাৰে। আজি বিশেষকৈ এই সময়খিনিৰ পৰা ধ্যান ৰাখক নিজৰ কৰ্মৰ প্ৰতি। আয়ৰ নতুন উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। এই সপ্তাহটোত সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব। এই সপ্তাহটোত ব্যৱসায়ীসকলে সম্পূৰ্ণৰূপে অনুকূল হৈ থাকিব। ব্যৱসায়ত বহুত লাভ পাব। আপুনি যিবোৰ কাম হাতত ল'ব বা আপোনালোকে কাম আৰম্ভ কৰিছে সেইবোৰত আকাংক্ষিত সফলতা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সপ্তাহৰ দ্বিতীয় অৰ্ধত বিশেষকৈ অনুকূল সময়ৰ বাবে আপোনালোকৰ আৰ্থিক দিশটো শক্তিশালী হ'ব। এটা ডাঙৰ ব্যৱসায়িক চুক্তিয়ে কিন্তু ভৱিষ্যতে লাভ কঢ়িয়াই আনিব পাৰে। সপ্তাহৰ দ্বিতীয়াৰ্ধত হঠাতে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। যাত্ৰাত আপোনালোকৰ লগত আপোনাৰ বিশেষকৈ আপোনজনৰ লগত যোগাযোগ ৰাখিব। প্ৰভাৱশালী ব্যক্তিৰ লগত বিশেষকৈ আপোনালোকে কিছু টাইম স্পেণ্ড কৰিব। প্ৰেমৰ সম্পৰ্ক অলপ ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ ভুল বুজাবুজি হ'বলৈ নিদিব। জীৱনসংগীৰ সৈতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সপ্তাহৰ দ্বিতীয়াৰ্ধটোত আপোনালোকৰ হ'ব পাৰে। যাত্ৰাটো সুখদায়ক বুলি প্ৰমাণিত হ'ব। প্ৰতিকাৰ স্বৰূপে শিৱলিংগৰ আপোনালোকে পূজা কৰক। শিৱলিংগৰ পূজাত প্ৰতিদিনে শিৱ চালিচা আপোনালোকে পাঠ কৰিব পাৰে। মহাদেৱক পূজা কৰিলে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব। মুঠৰ ওপৰত এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সপ্তাহটো ভালদৰে পাৰ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কুম্ভ ৰাশি লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটো কৈছে যে ফলপ্ৰসূ হ'ব। সপ্তাহৰ প্ৰথমাৰ্ধটো আপোনালোকৰ বাবে অনুকূল হ'ব, যদিও সপ্তাহৰ দ্বিতীয়াৰ্ধত কিছু অসুবিধা হ'বলগীয়া হ'ব পাৰে। এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰিব লাগিব, তেতিয়াহে আপুনি সকলোৰে ফালৰ পৰা আপোনালোকে ছাপোৰ্ট পাব, উন্নত ধৰণে সম্পন্ন কৰিব পাৰিব। বিশেষকৈ নিয়োজিত লোকসকলৰ বাবে স্বাভাৱিক হ'ব এই সপ্তাহটো। এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চপদস্থ বিষয়া বা ছিনিয়ৰ জুনিয়ৰ সকলোৰে পৰা আপোনালোকে যি ধৰণৰ সহায় সহযোগিতা লাভ কৰিব, কিন্তু পিছৰ অংশত আপোনালোকৰ বিৰোধীসকল অলপ সক্ৰিয় হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়ছোৱাত আপুনি সাৱধানে কাম কৰিব লাগিব। সপ্তাহৰ মাজভাগৰ সময়খিনি ব্যৱসায়ীসকলৰ বাবে অলপ প্ৰতিকূল বুলি কোৱা হৈছে। এই সময়ছোৱাত আপোনালোকৰ যিকোনো ব্যৱসায়িক চুক্তি আবদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু অলপ ধৈৰ্যৰ প্ৰয়োজন আছে। এই সপ্তাহত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত একাগ্ৰতাৰে ধৈৰ্য ধৰি কাম কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। জীৱনসংগী স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ চিন্তাৰ বিষয় হৈ পৰিব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। এই সপ্তাহটোত যিকোনো কাম কৰোঁতে বিশেষকৈ মহাদেৱৰ নাম আৰু বিশেষকৈ হনুমানজী আপোনালোকে নাম ল'বলৈ একেবাৰে নাপাহৰিব। নিশ্চয়কৈ আপোনালোকৰ কামখিনি সুফল হ'ব বুলি কৈছে। এবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ দেখা পোৱা গৈছে। সপ্তাহৰ আৰম্ভণিতে আপুনি ভাবি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ অলপ কষ্ট আৰু খৰখেদা কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপুনি গোপন শত্ৰুৰ প্ৰতি ভয় খাব। যদি আপুনি এজন নিয়োজিত ব্যক্তি তেন্তে আপুনি অবাঞ্ছিত স্থানলৈ বদলি হ'ব পাৰে বা অবাঞ্ছিত দায়িত্ব বুজাই আপোনালোকক আমনি কৰিব পাৰে। এই সপ্তাহটোত বিশেষকৈ সকলো ধৰণৰ পৰিস্থিতিৰ মাজত আত্মবিশ্বাস হেৰুওৱাৰ পৰা বিৰত থাকিব লাগিব। একে সময়তে মানুহৰ
সৰু সৰু কথাবোৰক আওকাণ কৰি সকলোৰে লগত ভালদৰে মিলি যাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ সপ্তাহটো প্ৰথমাৰ্ধটো আপোনালোকৰ বাবে অলপ প্ৰতিকূল বুলি প্ৰমাণিত হ'ব পাৰে। সপ্তাহটো দ্বিতীয় অৰ্ধটো বিশেষকৈ এই সপ্তাহটো যথেষ্ট শিথিল হ'ব। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে কৰাৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে ভাল ফল দিব। কৰ্মৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলে আপোনালোকৰ কামৰ শলাগ ল'ব। ব্যৱসায়ত লাভান্বিত হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। যদি আপুনি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, অংশীদাৰিত্বৰে সম্পৰ্কে কোনো কাম কৰে, তেন্তে আপুনি আপোনালোকৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক। এই সপ্তাহটোত জীৱনসংগীৰ সৈতে হাঁহি ধেমালিৰে আপোনালোকৰ কথাবোৰ বাবে চেষ্টা কৰক। প্ৰতিকাৰস্বৰূপে এই সপ্তাহটোত বিশেষকৈ শুভ কামত বিশেষকৈ গণেশজী আপোনালোকে নাম ল'বলৈ নাপাহৰিব। গণেশ পূজা কৰিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, জয় হনুমান।